ভিডিঅ' বুলি কৈছোঁ যদিও তেখেত মানে মোৰ দেউতাকো কেইবছৰমান ডাঙৰ আছিলে, দেউতাকো পঢ়াইছিলে তেওঁ 2 বছৰ। মই যেতিয়াৰ পৰা ডাঙৰ হৈ আহিছোঁ মই তেতিয়া দেখিছোঁ যে ভিনদেউৱে জনমভূমিত লিখে বা হেৰি আমাৰ শহুৰ দেউতাই ওলাইছিলে 2003 চনত। তেতিয়াও ভিনদেউৱে সুন্দৰকৈ লিখিছে, তেতিয়াও ভিনদেউৱে সুন্দৰকৈ লিখিছে আৰু ভিনদেউৰ আমাৰে কিবা কিবি তথ্যবিলাক আমাকো কৈ থাকে। আমি যেতিয়া বহি থাকোঁ আমাৰ পুৰণা ঘৰত যেতিয়া মা মই এনেকৈ বহি থাকোঁ ভিনদেউৱে পুৰণা কথাবোৰ কৈ থাকে তেতিয়াৰ মানে দিনত আৰু ভিনদেউৰ পৰা আমি বহুত কথা তেতিয়া জানিছোঁ। আচলতে কি হয় আমি যদিও ঘৰতে পঢ়া শুনা কৰি আহিছোঁ কিন্তু আমাৰ দেউতাহঁতে এই বিষয়ে মানে কিবা ক'ব লাগে নাজিৰাৰ কথা বা এনেই লোকেল আমাৰ যিখিনি মৰুভূমি অঞ্চল সেইখিনিৰ কথা কৈছিল, কিন্তু নাজিৰাৰ বিষয়ে বিস্তৃতভাৱে ভিন্ন অংশ পৰাই লাগিছিল। আৰু ভিন্ন মানে কেনেকুৱা আছিলে যায় শহুৰ দেউতা মই মা আৰু আমি বহি বহুত কথা আলোচনা কৰিম। আৰু তেতিয়া যিহেতু বয়সো কম আছিলে বিশেষ কথা নাজানো, নাজিৰা মানুহবিলাক যদিও মানে চকুৱে চিনি নাপাওঁ, ভিনদেউৱে কয় যে বনপুৰৰ কথা কয়, অসমী বনপুৰৰ কথা কয়, তেনেকেই মানে জানি শুনি 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 ভিনদেউৰ মানে আমি মানুহবিলাক চিনাকি হোৱা নিচিনা আৰু ভিনদেউৱে লিখাখিনি এইকাৰণেই মানে এতিয়া সময় উপযোগীও হৈছে বুলি কওঁ, কাৰণ বৰ্তমান নাজিৰা যিটো গৃহস্থ ৰূপ এতিয়া আগৰ মানুহখিনি পুৰণা মানুহখিনিতো নায়েই, বৰ্তমান থকাখিনিও মানে এতিয়া এই সদ্যহতে হৈ যোৱা বানপানী যিখিনি এনেকুৱা মানসিক আধ্যাত্মিক অকল অৰ্থনৈতিকভাৱে প্ৰতিভা নাই, সেই মানুহখিনি মানে আৰু 10 বছৰ বুঢ়া কৰিবলৈ গ'ল। হয়তো ভিনদেউৰ এই কথাখিনি উঠি অহা প্ৰজন্মই পঢ়ি পেলাই বহু কথা পাতিব, কাৰণ যিসকল বৰ্তমান যিসকল আছে চিনিয়ৰ চিটিজেন আছে তেওঁলোকে হয়তো এইখিনি কথা নাজানে, কাৰণ ভিনদেউহঁতৰ বয়সৰ মানুহ খুব কমেই থাকিব পাৰে আৰু চিটিজেন আছে মানুহ তেওঁলোকৰ এতিয়া ইমানখিনি মানসিক শক্তিও নাই, ইমানখিনি তেওঁলোকৰ শ্ৰম শক্তিও নাই। ভিনদেউজনে বহুত ধন্যবাদ এই 93 বছৰ বয়সত ভিনদেউ ইমানখিনি কথা মনত ৰাখিব পাৰিছে, সেইটো মানে বহুতেই ভিনদেউ ধন্যবাদৰ পাত্ৰ। আৰু ভিনদেউহঁতৰ মানে কি হৈছিলে মই ভাবোঁ ভিনদেউহঁতে যদিও চাকৰি এটা কৰিছিলে ভিনদেউহঁতে চৰ্চা কৰিছিলে বহুত কথা, মানে ভিনদেউহঁতে দুই এজনৰ লগত লগ পাই কথা পাতিছিলে। তেওঁলোকৰ এটা চৰা আছিলে, চৰাইটোৰ নাম কি আছিলে অৱসৰ বিনোদন চৰা, সেইটো এটা মানে বৰ লেখত ল'বলগীয়া চৰা আছিলে। তাত কি হৈছিলে বহুকেইজন গুণাজ্ঞানী ব্যক্তি যেতিয়া ৰিটায়াৰ হৈ আহিছিলে বাইদেউ আছিলে তেতিয়া তেওঁলোকে বহুত ভাল কথা আলোচনা কৰিছিলে। আনকি মই এইটো আচৰিত বাইদেউ ভিনদেউৱে অৱসৰ বিনোদন চৰা আহিলে আৰু বাইদেউ কথা কি ক'ম, বাইদেউ মানে কি হৈছিলে বাইদেউ বহুত কিতাপৰ প্ৰতি ধাউতি হৈছিলে, বাইদেউ খুব কিতাপ পঢ়িছিলে আৰু শুনামতে বাইদেৱে গ্ৰেজুৱেশ্যন কৰাৰ পাছত লও কৰিছিলে, তাৰোপৰি বাইদেৱে মানে সংগীত চৰ্চাও কৰিছিলে। সেইখিনি হয়তো আগৰ দিন কাৰণে বাইদেউ ইমানখিনি সুবিধা নাপালে, বৰ্তমান হোৱাহেঁতেন হয়তো বাইদেউ কোনোবা এখন কলেজৰ প্ৰিন্সিপাল হৈ থাকিলে যদিও। আৰু সেই ভিনদেউৰ লগত থাকি বাইদেৱে বহুতখিনি দুপৰীয়া আগমুহূৰ্তলৈকে কবিতা চৰ্চা কৰিছিলে, মানে পৰিৱেশ এটা পাইছিলে, দুইজন আছিলে ইজনে সিজনক কৰিছে। এতিয়া হয়তো ভিনদেউৱে কিছু কথা পাহৰিছে, পাহৰাটো একো আচৰিত কথাই নহয়, কাৰণ আমাৰে এতিয়া বৰ্তমান চব কথা মনত নাথাকে। ভিনদেউৱে 18 বছৰ অতখিনি কথা লিখিছে ধুনীয়াকৈ, গতিকে ভিনদেউৰ স্বাস্থ্যৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ আৰু যেন আৰু এখন কিতাপ লিখক আৰু নজনা কথা লিখক আমি। আৰু এইখন কিতাপ পাছত মানে এতিয়া বৰ্তমানৰ প্ৰজন্ম কি হৈছে মোবাইল চাব, ক্লাছ কৰিব, নিজৰ পঢ়া পাঠ্যপুথি পঢ়িব, কিন্তু এই সমসাময়িক কথাবিলাকৰ প্ৰতি বা আগৰ কথাৰ প্ৰতি ল'ৰা ছোৱালীবোৰে ধাউতি কমি গৈছে। গতিকে এই কিতাপখন মই ভাবোঁ উঠি অহা প্ৰজন্মইও পঢ়ক আৰু উঠি অহা প্ৰজন্মক বহুতখিনি এই কিতাপখনে সহায় কৰিব। ইয়াকে কৈ সকলোকে ধন্যবাদ জনালোঁ। ভাল লাগিলে আজি অনুষ্ঠানটোলৈ আহি আৰু ভিনদেউকো